নমস্কাৰ। এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। তিতাবৰত বিশিষ্ট সমাজকৰ্মী প্ৰাণকৰ্মীৰ বদন্যতাত অঞ্জলি কৰ্মী সোঁৱৰণী কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। তিতাবৰত বিশিষ্ট সমাজকৰ্মী প্ৰাণকৰ্মীৰ বদন্যতাত অঞ্জলি কৰ্মী সোঁৱৰণী কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত ৩০ শতাধিক কৃতি শিক্ষাৰ্থীক স্মাৰক আৰু ফুলাম জাপিসহ নামঘোষাৰে অভিনন্দন। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ উদ্যোগত শিক্ষা শাখা সমিতিৰ ব্যৱস্থাপনাত আমাৰ তিতাবৰ জিলা শাখাৰ দাতা সদস্য শ্ৰদ্ধাৰ প্ৰাণকৰ্মী বাপৰ কন্যা অঞ্জলি কৰ্মী সোঁৱৰণীত আমি তিতাবৰ বিধানসভা সমষ্টিৰ ৮০% বা ততোধিক নম্বৰে যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেখেতসকলক আজি আমাৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি আনি আচলতে আমি অভিনন্দনৰ এটা কাৰ্যসূচী লৈছিলো আৰু এই কাৰ্যসূচীটো আমাৰ ৰূপায়ণ কৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰা আমাৰ দাতা সদস্য প্ৰাণকৰ্মী বাপক আমি আন্তৰিক কৃতজ্ঞতা জনাইছো জিলা শাখাৰ তৰফৰ পৰা। তেখেতৰ অনুষ্ঠানটোৰ প্ৰতি আচলতে যিটো আন্তৰিকতা, অনুষ্ঠানৰ প্ৰতি যিটো আনুগত্য বা তেখেতৰ যিটো বদান্যতা, তেখেতৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু তেখেতৰ বলতে আজি আচলতে আমি যিটো এইবাৰ প্ৰথমবাৰৰ কাৰণে তিতাবৰ বিধানসভা সমষ্টিটো সাঙুৰি এই এটা বিশাল কাৰ্যসূচী ল'বৰ কাৰণে সক্ষম হৈছো। আৰু ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে আজিৰ এই কাৰ্যসূচীটোত আমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শ্ৰদ্ধা সুনীত কুমাৰ ভূঞা ডাঙৰীয়াই, সমান্তৰালভাৱে নন্দনাথ শিক্ষা মহাবিদ্যালয়ৰ দুগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নবীন চন্দ্ৰ বৰা আৰু আমাৰ জিলা শাখাৰে ডক্টৰ বধীন্দ্ৰনাথ শইকীয়াচাৰ্যই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰিছে আৰু এটা খুব সৰ্বাংগ সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু আমি এটা কথা খুব গৌৰৱ অনুভৱ কৰো যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে যিখন বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়খনৰ পৰা দুগৰাকী ছাত্ৰী তিতাবৰ আমাৰ অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰে আচলতে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। অন্য এগৰাকী পৰিৱেশ কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ পৰাই। সমান্তৰালভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ অধীনত যিখন বিদ্যালয় আছে মুক্তিনগৰত, তাৰ আমাৰ ১৪জন ছাত্ৰ ছাত্ৰীয়ে আচলতে এইবাৰ প্ৰথমবাৰৰ কাৰণে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। তেখেতসকলক আজি অভিনন্দন জনাবলৈ পাই ধন্য হৈছো। লগে লগে আমাৰ শংকৰী সংগীত বিদ্যালয় আচলতে যিখন শংকৰী সংগীত বিদ্যালয় আছে, এই বিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীয়ে গায়ন বিভাগত বিষাৰদ উপাধি লাভ কৰিছে। আমি তেখেতসকলকো আজি অনুষ্ঠানটোত অভিনন্দন জনাবলৈ পাই সুখী হৈছো আৰু আমি ধন্যবাদ জনাইছো জিলা শাখাৰ তৰফৰ পৰা আচলতে অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ যি আন্তৰিকতা, যি সাফল্যমণ্ডিত কৰাত প্ৰতিখন শাখা সমিতি বিষয়ববীয়া বা সমস্তই আমাক সহযোগিতা আগবঢ়ালে। আমি জিলা শাখাৰ হৈ সমস্ত জনচনত আমি কৃতজ্ঞতা জনাইছো আৰু আশা কৰিম আমাৰ যি আচলতে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ যি লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য আৰু উদ্দেশ্যত যাতে আমি সফল হ'ব পাৰো, শিক্ষাৰ্থীসকল আৰু ভৱিষ্যত জীৱনত আগবঢ়াই যাওক, মানৱ সম্পদ হিচাপে আচলতে গঢ়ি উঠক। আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা আচলতে যিমানখিনি আজি শিক্ষাৰ্থী ইয়াত সমবেত হৈছে, তেখেতসকলৰ পৰা নিশ্চয় আমি এখন সুন্দৰ সমাজ পৰৱৰ্তী সময়ত দেখিবলৈ সক্ষম হ'ম বুলি আমি অনুভৱ কৰিছো। কৃষ্ণ জয়গুৰু শংকৰ। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ দাতা সদস্য প্ৰাণকৰ্মীৰ কন্যা প্ৰয়াত অঞ্জলি কৰ্মীৰ সোঁৱৰণত ২১ জুনত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰত জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত আৰু সম্পাদক প্ৰাচুৰ্যপ্ৰতিম বৰাই উদ্বোধন কৰা অনুষ্ঠানত প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সদস্য তথা বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বধীন্দ্ৰনাথ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নবীন চন্দ্ৰ বৰা, অৰবিন্দ দত্ত আদিয়ে ভাষণ প্ৰদান কৰে। তিতাবৰ জিলা শাখাৰ উদ্যোগত এইটো মানে আজীৱন কাল এই অনুষ্ঠানটো চলি গৈ থাকিব আৰু ইয়াৰ পিছতো আমি নতুনত্ব আৰু কিবা কৰিব পাৰো নেকি, আমি তাৰ ওপৰতে চিন্তা চৰ্চা কৰি আছো। আশা কৰিছো অহাবাৰলৈ আমি কিবা কৰিব পাৰো নেকি, আমি তাৰ কাৰণে চিন্তা কৰিছো। আৰু ইয়াৰ পিছত আৰু এই অনুষ্ঠানটো আমি বহল কেনেকে কৰিব পাৰো আৰু ল'ৰা ছোৱালী কেনেকে আমি মানে ছাত্ৰ ছাত্ৰী আমি সাঙুৰি ল'ব পাৰো, আমি তাৰ কাৰণে চিন্তা কৰি আছো। আৰু আজি যিসকল ছাত্ৰ ছাত্ৰী আজি অভিনন্দন অনুষ্ঠান আমি জনালো, তেখেতসকলক আমাৰ পৰা শুভেচ্ছা জনাইছো। তেখেতসকলক দুপে আগবাঢ়ি যাওক, তাৰে কামনাৰে মই সংঘৰ তিতাবৰ জিলা শাখাৰ এলেকাধীন প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ প্ৰাপ্ত ৩০ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দুগৰাকী শিক্ষাৰ্থীসহ সংঘ তিতাবৰ জিলা শাখাৰ অধীনস্থ শংকৰী সংগীত বিদ্যালয়ৰ গায়ন বিভাগত বিষাৰদ উপাধি লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয়। সংঘ তিতাবৰ জিলা শাখাৰ গুৰু দিৱসত
80% নম্বৰে উত্তীৰ্ণ হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ল। ছাত্ৰ ছাত্ৰীসকল 260 গৰাকীৰ ওপৰত। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ অনুষ্ঠানটোত মহান ভূমিকা কৰা দাতা সদস্য প্ৰাণকুৰ্মী বাপকো আমি জিলা শাখাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মানে ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰিলে তেওঁলোককো আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা আমি আনন্দিত হৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে স্নাতক ডিগ্ৰী সৰ্বোচ্চ নম্বৰ পাই তেওঁলোকে কৃতিত্ব অৰ্জন কৰিছে। গতিকে দুয়োগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, যিসকলে এই প্ৰথমবাৰ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ কৰিলে। তেখেতলোককো আহি আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ এই অনুষ্ঠানতে। লগতে সংগীত বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে বিশাৰদ উপাধি গ্ৰহণ কৰিলে। গতিকে তেখেতলোকো দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। গতিকে আজি অনুষ্ঠানটোত আমি খুব আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে বিশেষ ব্যক্তি হিচাপে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাদেৱকো আমন্ত্ৰণ কৰা হৈছিলে। বিশিষ্ট দুজন শিক্ষাবিদ ডক্টৰ বদীন্দ্ৰনাথ শইকীয়া, ডক্টৰ নবীন বৰা দুইজনে অংশগ্ৰহণ কৰিলে। ছাত্ৰ ছাত্ৰীসকলক জীৱনত শিক্ষা দিশত কেনেকৈ জীৱনটো আগুৱাই লৈ যাব লাগে তেখেতলোকে বক্তব্য প্ৰদান কৰিলে। গতিকে আজি আমি সামগ্ৰিকভাৱে শ্ৰীমন্ত শংকৰদেৱ তিতাবৰ জিলা শাখাই অনুষ্ঠিত কৰা এই পবিত্ৰ অনুষ্ঠানটোত আমি বাপসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ, ভকতসকলৰ উপস্থিতি আমাক যথেষ্টখিনি উৎসাহ যোগালে আৰু বহু আনন্দিত এটা অনুষ্ঠান সমাপন কৰিলো বুলি আমি মনতে খুব আনন্দ। আনহাতে উক্ত অনুষ্ঠানতেই থাইলেণ্ডত অনুষ্ঠিত হৈ যোৱা ৱৰ্ল্ড মাষ্টাৰ্ছ স্পৰ্টছ চেম্পিয়নশ্বিপত 3টা সোণৰ পদক অৰ্জন কৰা সংঘৰ একনিষ্ঠ সংগী তথা গাঁও প্ৰধান মামণি শইকীয়াক সংঘৰ তিতাবৰ জিলা শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জয় গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আৰু মেট্ৰিক পৰীক্ষাত যিসকলে 80% আৰু তাতকৈ ওপৰত পৰীক্ষাত শিক্ষাৰ্থীয়ে নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে তেওঁলোকক অঞ্জলি কৰ্মী বঁটা প্ৰদান কৰিছিলে আজি, আৰু সেই বঁটা মই পাবলৈ সক্ষম হৈছোঁ। আজি এই অনুষ্ঠানটোলৈ আহি যথেষ্ট ভাল লাগিলে আৰু আমাক ভৱিষ্যতেও আগুৱাই যাবলৈ বহু অনুপ্ৰেৰণা যোগালে। আমিও চেষ্টা কৰিম যদি ভৱিষ্যতে আগুৱাই যাব পাৰোঁ, এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ, ইয়াতকৈও ভাল সুনাম কঢ়িয়াই আনিব পাৰোঁ। আৰু আশা ৰাখিছোঁ এতিয়া উঠি অহা প্ৰজন্মই যাতে ইয়াতকৈ ভাল নাম কঢ়িয়াই আনিব পাৰে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।